ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে ফোনত কাৰোবাক কৈ আছিল, প্লিজ এনেকুৱা নকৰিব, মোক মাত্ৰ এসপ্তাহমান সময় দিয়ক। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সমীৰণে পৰীক কৈ আছিল, তুমি নিজে বাধ্য হৈ পৰিলে নহ'ব পৰী, তোমাৰ কাৰণে আনক বাধ্য কৰোৱা, তুমি কাক ভয় কৰি আছা? তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে প্ৰিয়াংশুক কৈ আছিল, বাহ মোৰ ল'ৰাৰ কি কাণ্ড, পাৰিলে এইখন হাতেৰে কাৰোবাক সহায় কৰিবা, কিন্তু ভৱিষ্যতে কোনো মহিলাৰ ওপৰত হাত তুলি সমাজত নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ নাযাবা। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে মাকক কৈছিল, কিন্তু মা, পুনৰ আমি দেখিবলৈ পাইছোঁ অনুৱে প্ৰিয়াংশুক কৈছিল, অসভ্যালিৰ এটা সীমা থাকে ইছু। চ' বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।